Hello everyone, welcome to another video. আজিৰ ভিডিঅ'ত মই মেথমেটিক্সৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনছ কেইটা ডিসকাস কৰিছো। সো তোমালোকে যদি মেথমেটিক্সৰ কম্পাৰ্টমেন্ট এক্সাম দিবা তেতিয়াহলে এই কেইটা কোৱেশ্চনছ মিছ নকৰিবা বিকজ এই কোৱেশ্চন কেইটাৰ লগত তোমালোকক মই আনসাৰছ কিনো প্ৰভাইড কৰাইছো আৰু তোমালোকৰ কাৰণে এটা পিডিএফ ফ্ৰী অফ কষ্ট মই তৈয়াৰ কৰিছো। কিন্তু এটা কন্ডিশন আছে, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহলে তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু যেতিয়া ভিডিঅ'টোত 150 টা লাইকস কমপ্লিট হ'ব তেতিয়া মই তোমালোকৰ বাবে সেই ফ্ৰী পিডিএফটো ডেসক্ৰিপচনত নাইবা পিন কমেন্টত তাৰ লিংকটো দি দিম, তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব, তোমালোকক মই অলৰেডি কৈছিলো আৰু কি কৰিছো যে মই তোমালোকক কোৱেশ্চন বিলাকৰ আনসাৰ তোমালোকৰ লগত শ্বেয়াৰ কৰিম যাতে তোমালোকৰ প্ৰবলেম নহয় বিকজ এক্সামৰ কাৰণে বহুত বেছি কম টাইম আছে। হে যেহেতু তোমালোকৰ হাতত কম টাইম আছে হে কম টাইমত আমি গোটেইখিনি বস্তু কভাৰ কৰিম যাতে তোমালোকৰ সুবিধা হয় আৰু লগতে যাতে মোৰো সুবিধা হয়। ওকে, তেন্তে প্ৰথমে এই কোৱেশ্চনটো একদম মিছ নকৰিবা। কোৱেশ্চন নম্বৰ 2 ইয়াতে তোমালোকক মই দেখাই দিছো, লগতে ইয়াৰ আনসাৰো মই তোমালোকক আজি দি দিম। ওকে, তেতিয়াহলে তোমালোকে চোৱা, প্ৰথমতে এনেকৈ তোমালোকে সঞ্চয় বাৰম্বাৰতাখন নিৰ্ণয় কৰিব লাগিব। কেনেদৰে কৰিব লাগে তোমালোকে নিশ্চয়কৈ গম পোৱা, যদি গম নোপোৱা তেতিয়াহলে তোমালোকে কিন্তু এইখিনি বস্তু পঢ়ি চাব লাগিব বিকজ মোৰ হাতত বৰ্তমান ইমানখিনি সময় নাই যে তোমালোকক মই সেই থিওৰিখিনিও বৰ্তমান পঢ়াব পাৰিম আৰু থিওৰিখিনি পঢ়োৱাটো ইমান এটা ইজি নহয়। ওকে, তো তোমালোকে চোৱা, শ্ৰেণী অন্তৰাল দিয়া আছিল, বাৰম্বাৰতা নিৰ্ণয় কৰিব লাগে আৰু সঞ্চয় বাৰম্বাৰতাখন তোমালোকে এই ধৰণে উলিয়াব লাগিব। প্ৰথমে কি কৰিব লাগিব, 5 টো আছে, 5 থেকে নেক্সট কৰিব লাগে 5 + x, নেক্সট এজৰে আমি কি কৰিব লাগে, যোগ কৰিব যাব লাগে। যিমানখিনি আমি স্টেপ বিলাক আগুৱাই যাম সিমানখিনি আমি কি কৰিম, যোগ কৰিম। তোমালোকে দেখা পাইছা ইয়াতে। ওকে, তো তোমালোকে এইখিনি বস্তু চাই লোৱা আৰু শেষৰ ফালে আমি কি পালো, 45 + x + y পাইছো। ওকে, এতিয়া আমাক দিয়া আছিল কি টোটেল যেটো আমাৰ বাৰম্বাৰতা আছিল সেইটো আমি পালো 60, ৰাইট। f = আমি পালো 60। এতিয়া এই যেটো f আছে এইটো আৰু এইটো বস্তু কি হ'ব, সেম হ'ব লাগিব আৰু x + y = কি হ'ব, 15। যদি আমি সব 45 + x + y = যদি 60 হয় তেতিয়াহলে এইখিনি হ'ব। এতিয়া মধ্যমা হৈছে 20। এতিয়া তোমালোকে চোৱা মধ্যমাটো কি আছিল, 20 কি দিছিল মধ্যমাটো ইয়াতে 28.5, ৰাইট। 28.5 কোন দুটা সংখ্যাৰ মাজত আছে, তো 20 আৰু 30ৰ মাজত আছে এইটো সংখ্যা। ওকে, এতিয়া তোমালোকে চোৱা, তো মধ্যমা হৈছে 28.5 যেটো ওর আছে 20 আৰু 30 শ্ৰেণীৰ আছে আৰু ইয়াৰে কি হ'ব, l মানে হৈছে নিম্ন শ্ৰেণী। ওকে, আৰু n মানে কি 60 আছিল টোটেল। ওকে, এতিয়া তোমালোকে চোৱা, এইটো হৈছে সঞ্চয় বাৰম্বাৰতা আৰু f মানে কি হ'ব, 20 হ'ব, শ্ৰেণীৰ দৈৰ্ঘ্য কি হ'ব, h হ'ব। শ্ৰেণীৰ দৈৰ্ঘ্য মানে কি হৈছে 20 পৰা 30ৰ গ্যাপ কিমান আছে, 10ৰ গ্যাপ আছে। এতিয়া তোমালোকে সূত্ৰটো জানিব লাগিব, সেইটো হৈছে l প্লাস মধ্যমা নিৰ্ণয় কৰিবলৈ দিছে, তো l প্লাস n/2 - cf। ওকে, তো n/2 n মানে 60/2 আৰু cf মানে কি হ'ব, 5 + x হ'ব 20। এইখিনি আমি যদি কৰি দিও তেতিয়াহলে আমি ইয়াৰ পৰা কি উলিয়াব পাৰিম, x ৰ ভ্যালুটো উলিয়াব পাৰিম। x ৰ ভ্যালু আমি পাই গলো 8। ওকে, x ৰ ভ্যালু পাই যোৱাৰ লগে লগে তোমালোকে y ৰ মান নিৰ্ণয় কৰিবলৈ দিছিল, তো x = 8 হ'ব আৰু y = কি হ'ব, 7 হ'ব। ওকে, এইখিনি বস্তু ক্লিয়াৰ হৈছে, ভালদৰে চাই লবা। নেক্সট তোমালোকে চোৱা, এইটো কোৱেশ্চন লৈছো মই। ওকে, কোৱেশ্চন নম্বৰ 2, দিস কোৱেশ্চন ইজ অলসো ইম্পৰ্টেন্ট বিকজ এইটো কোৱেশ্চন আহিব পাৰে এক্সামত, তো তোমালোকে চাই লবা। প্ৰথমটো চেপ্টাৰৰ পৰা কোৱেশ্চনটো লৈছো, 616 সদস্যৰ সৈন্যবাহিনী। এতিয়া তোমালোকে কৰিব লাগিব কি, 616 আৰু 32ৰ তোমালোকে কি নিৰ্ণয় কৰিব লাগিব, গসাও নিৰ্ণয় কৰিব লাগিব। কেনেকৈ কৰিব লাগে ধাপকেইটা তোমালোকক লিখি দিছো ইয়াতে মই। প্ৰথমে তোমালোকে 32ৰে মানে কি 32ৰে তোমালোকে 616ক ডিভাইড কৰিব লাগিব। ডিভাইড কৰাৰ পিছত তোমালোকে ভাঙিব লাগিব, a = bq + r, য'ত r তো ভ্যালুটো কি আছিল, 0 ≤ r <b। তোমালোকে কিন্তু এইটো মিছ নকৰিবা দেই, 0 ≤ r b। ওকে, r ৰ মানটো কিন্তু এইটো হ'ব আৰু MCQ এটা আহিব, এবাৰ তোমালোকে 1 নম্বৰ পাবা। ওকে, নেক্সট তোমালোকে চোৱা, এতিয়া 8 বাকি থাকিল, তো 8ৰে আমি 32 হৰণ কৰিম। হৰণ কৰাৰ পিছত আমি কি পালো, যেটো সংখ্যাৰে হৰণ কৰাৰ পিছত আমি ভাগফল আমি কিমান পাম, ভাগশেষ আমি 0 যদি পাও তেতিয়াহলে সেইটো কি হ'ব, গসাও হ'ব আৰু উচ্চতম সংখ্যা কি হ'ব, 8 হ'ব। আৰু আমি ইয়াতে ক'ত গম পাম যে আমি লসাগু নিৰ্ণয় কৰিব লাগে নে গসাও নিৰ্ণয় কৰিব লাগে, তোমালোকে চোৱা, উচ্চতম আৰু নিম্নতম মানে কি হৈছে, লসাগু। ওকে, লসাগু হ'ব নিম্নতম আৰু উচ্চতম মানে কি হৈছে, সকলোতকৈ বেছি সংখ্যাটো। ওকে, এতিয়া কি হ'ব, এইটো গসাউ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উত্তৰক নিৰ্ণয় কৰিব লাগিব। আৰু এই কোৱেশ্চন তোমালোকে মিছ নকৰিবা, একদম মিছ নকৰিবা। এটা কোৱেশ্চন আহিব ধৰণৰ, দেখুৱা যে 3 + √2 2√5 অপৰিমেয়। ধৰা হল এইদৰে তোমালোকক প্ৰচেছটো মই তোমালোকক দেখাই দিছো ইয়াতে।
ধৰা হ'ল 3 + √2√5 পৰিমেয় তেনে ক্ষেত্ৰত পি আৰু কিউ কি হ'ব সহমৌলিক হ'ব অৰ্থাৎ যাৰ একৰ বাহিৰে বেলেগ সাধাৰণ পদাৰ্থ নাই তো 3 + 2√5 = p/q যদি পৰিমেয় হয় তেতিয়াহ'লে আমি কি কৰিব পাৰিম ইয়াক p/q আকাৰত লিখিব পাৰিম তোমালোকে চোৱা এতিয়া √5 = এইখিনি বস্তু পালো আমি তো p আৰু q যদি অখণ্ড সংখ্যা হয় তেতিয়াহ'লে এইখিনি কি হ'ব পৰিমেয় হ'ব গতিকে কি হ'ব √5 পৰিমেয় হ'ব লাগিব কিন্তু √5 তো পৰিমেয় নহয় তো সেই কি কৰিছে 3 + 2√5 এনেকৈ কৰিব লাগিব তোমালোকে চাই লোৱা এইখিনি বস্তু ওকে আৰু এইটো কোৱেশ্চন তোমালোকে মিছ নকৰিবা কোৱেশ্চন নম্বৰ 4 বহুত বেছি ইম্পৰ্টেন্ট হয় √5 তোমালোকক মই অলৰেডি দেখাই দিছো এই ধৰণে কৰিব লাগিব ওকে p² এই ধৰণে কৰিলে হৈ যাব এতিয়া তোমালোকে চোৱা MCQ ওকে MCQ এইটো লৈছো মই ত্ৰিভুজৰ পৰা ওকে ত্ৰিভুজৰ পৰা তোমালোকে চোৱা ত্ৰিভুজৰ পৰা MCQ খালি ঠাই পূৰণ কৰিব দিছে সকলোবোৰ বৃত্তই কি হয় সৰ্বসম হয় নে সদৃশ হয় সকলোবোৰ বৃত্তই কি হ'ব সদৃশ সকলোবোৰ বৰ্গই কি হ'ব সদৃশ ওকে সকলোবোৰ ড্যাশ ত্ৰিভুজ সদৃশ হ'ব সমবাহু ত্ৰিভুজ কি হ'ব সদৃশ ওকে নেক্সট সমসংখ্যক বাহু টকাত দুটা বহুভুজ সদৃশ হ'ব যদিহে হিয়তৰ অনুৰূপ কোণবিলাক কি হয় সমান হয় আৰু হিয়তৰ অনুৰূপ বাহুবিলাকৰ কি হয় সমানুপাতিক অৰ্থাৎ এইটো অনুপাত আছে অনুপাতটো কি হ'ব লাগিব সমান হ'ব লাগিব এইখিনি আছিল তোমালোকৰ কোৱেশ্চন গাইডৰ আনসাৰ তোমালোকে চাই ল'বা নেক্সট কথা হৈছে এই কোৱেশ্চনটো ওকে এই কোৱেশ্চনটোত কৈছিল যে বৃত্তৰ এইবাৰ কোৱেশ্চনটো বৃত্তৰ ব্যাসৰ মূৰতনৰ স্পৰ্শকবোৰ সমান্তৰাল ওকে সো তোমালোকে এটা বস্তু তোমালোকক মই দেখাই দিছো এটো হৈছে বৃত্ত ৰাইট ওকে এটো বৃত্তৰ ব্যাসৰ মূৰত আমি কি ৰাখিব পাৰো স্পৰ্শক ৰাখিব পাৰো ওকে তো এই স্পৰ্শক বলে কি হ'ব সমান্তৰাল বুলি দেখাবা দিছে আৰু ইয়াৰ পৰা কি হৈছিল যোৱাবাৰ এটা কোৱেশ্চন আহিছিল MCQ হিচাপে আহিছিল তোমালোকে চাই লবা ধৰা হ'ল অকেন্দ্ৰ বিশিষ্ট এটা বৃত্ত ওকে AB আৰু CD দুপাত কি হ'ব স্পৰ্শক হ'ব x আৰু y বিন্দুত ওকে নেক্সট তোমালোকক প্ৰমাণ কৰিব লাগে AB সমান্তৰাল CD আমি জানো যে OP কি হৈছে ইয়াতে পাৰপেন্ডিকুলাৰ অৰ্থাৎ লম্ব হৈছে ওকে OP কোড দিছে বাৰু OP ওকে এইটো OP নহয় এইটো হৈছে PQ সৰি এইটো বস্তু তোমালোকে ভালদৰে চাই লোৱা এইটো হৈছে P আৰু এইটো হৈছে Q ওকে এই x আৰু y নহয় কিন্তু ডায়াগ্ৰামটো অলপ খেলি মেলি আছে ডায়াগ্ৰামটো অলপ মিস্টেক হৈছে ওকে x আৰু y নহয় এইটো এই ধৰণে তোমালোকে কৰিব লাগিব নেক্সট তোমালোকে প্ৰমাণ কৰিব লাগিব যে এই যেটো কোণটো আছে এই কোণটো 90 ডিগ্ৰী হ'ব ৰাইট নেক্সট তোমাৰ এই কোণটো কি হ'ব 90 ডিগ্ৰী হ'ব আৰু এই যে কি কোণ হয় একান্তৰ কোণ হয় আৰু একান্তৰ কোণবিলাক সমান হয় একান্তৰ কোণ যদি সমান হয় তেতিয়াহ'লে কি হ'ব যদি নিয়ম এটা আছে যে দুডাল সমান্তৰাল ৰেখাৰ এডাল কি আছে তিৰ্যক থাকে তেতিয়াহ'লে এই একান্তৰ কোণটো যদি সমান হয় তেতিয়াহ'লে এই ৰেখাৰডাল কি হ'ব সমান্তৰাল হ'ব হেতু বস্তু আমাক প্ৰমাণ কৰিব দিছিল প্ৰুফড হৈ গৈছে দেখা পাইছে তোমালোকে এতিয়া তোমালোকে চোৱা এইখিনি বস্তু মোস্ট ইম্পৰ্টেন্ট হয় যে এটা বৃত্তৰ স্পৰ্শকে ইয়াক এটা বিন্দুত ছেদ কৰে স্পৰ্শক মানে কি হৈছে এইটো যে বৃত্তটোৰ যিকোনো এটা বিন্দুত ছেদ কৰা ৰেখাপথক কি বুলি ক'ব স্পৰ্শক বুলি ক'ব ওকে আৰু এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা ৰেখাডালক কি বুলি ক'ব ছেদক বুলি ক'ব ওকে এটা বৃত্তৰ বৰ বেছি ড্যাশ সমান্তৰাল স্পৰ্শক থাকিব পাৰে হেতু হৈছে কি হ'ব দুডাল হ'ব ওকে বৰ বেছি কি হ'ব দুডাল সমান্তৰাল স্পৰ্শক এই ধৰণে থাকিব পাৰে এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক কি বুলি ক'ব স্পৰ্শ বিন্দু বুলি ক'ব অৰ্থাৎ যেটো বিন্দুত এই স্পৰ্শকডালে কি কৰিছে বৃত্তটোক ছেদ কৰিছে কি বুলি ক'ব স্পৰ্শ বিন্দু বুলি ক'ব তোমালোকে চাই ল'বা এইটো কোৱেশ্চনছ এন্ড মোস্ট ইম্পৰ্টেন্ট হৈছে এইটো তোমালোকে চোৱা তোমালোকক মই অলৰেডি কৰাইছো তোমালোকে মিছ নকৰিবা কিন্তু এডুকেশ্যন তোমালোকে একদম মিছ নকৰিবা আৰু আনসাৰটো হ'ব 119 ৰুট ইয়াতে অপচনটো মিস্টেকত দিয়া আছে বিকজ তোমালোকে চোৱা এতিয়া যে দেখাই আছো কেনেকৈ কৰিব লাগে পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব পাইথাগোৰাছৰ সূত্ৰটো প্ৰয়োগ কৰাৰ কাৰণে তোমালোকে লিখিব লাগিব কি ইয়াতে ধৰ দিছে এই ধৰণে ৰাইট আৰু কি দিছে PQ আৰু এইটো দিছে তোমালোকক 12 আৰু এইটো দিছে কিমান 3 ৰাইট তো 12 আৰু কিমান দিছে 3 দিছে ওকে 12 3 নহয় এইটো হৈছে 5 এইটো দিছে 5 এতিয়া তোমালোকে এইটো বস্তু নিৰ্ণয় কৰিব লাগে এইটো বস্তু নিৰ্ণয় কৰাৰ আগত তোমালোকে জানিব লাগিব কি যে এইটো হৈছে কৰ্ণ এইটো হৈছে লম্ব আৰু এইটো কি হৈছে ভূমি ৰাইট তোমালোকে চোৱা তোমালোকক মই এটা সমকোণ কি দেখুৱাই আছো এই ধৰণে এইটো হৈছে 12 এইটো হৈছে 5 আৰু এইটো কি হ'ব ওকে লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইকুৱেল টু কি হয় বা কৰ্ণ স্কয়াৰ হয় তেতিয়াহ'লে আমি ভূমি নিৰ্ণয় কৰিবলৈ কি কৰিম 12 স্কয়াৰ মাইনাস লিখিম
12 স্কোয়ার মাইনাস 5 স্কোয়ার অর্থাৎ 144 মাইনাস 25 এণ্ড যেতিয়া আমি তাক কি কৰিম স্কোয়ারটো 119 আন্ডারত থাকিব ওকে ইয়াতে কিন্তু আন্ডারত আছিল ওকে ইয়াৰ আনসাৰটো কি হ'ব 119 সেন্টিমিটার কোৱেশ্চনটো যোৱাবাৰ আহিছিল এণ্ড মোস্ট ইম্পৰ্টেণ্ট হৈছে এইটো এই কোৱেশ্চনটো একদম মিছ নকৰিবা AB plus CD equal to মই তোমালোকক কৈছিলো যে তোমালোকে এই দুটা কোৱেশ্চন চাবাই ওকে ইয়াৰ পৰা 4 মাৰ্কস বা 3 মাৰ্কস থাকিব তোমালোকক কি জানে কৰিব লাগে দেখাই দিছো মই একদম ইজি হয় কোৱেশ্চনটো যে বৃত্তৰ বৈশিষ্ট্য বিন্দুৰ পৰা তোমাৰ স্পৰ্শকৰ দৈৰ্ঘ্য কি হয় সমান হয় এটা কি হ'ব এই বিন্দুৰ পৰা আমি যদি চাব তোমালোকে দেখা পাইছা ইয়াতে যে ইয়াতে আমি এই বিন্দুৰ পৰা P লৈ এডাল স্পৰ্শক আঁকিছো নেক্সট তোমালোকে চোৱা S লৈ আঁকিছো এই ধৰণে আমি লিখিছো তোমালোকে চাই লোৱা এইটা বস্তু চাই লৈ এতিয়া আমি কি কৰিম বাও হাত আৰু সোঁ হাত দুয়োটা কি কৰিম আমি যোগ কৰি দিছো যোগ কৰি দিয়াৰ পিছত কি হৈছে আমি এইখিনি বস্তু মিলাই লৈছো আৰু এইটো বস্তু প্ৰমাণ হৈ গৈছে ওকে এতিয়া তোমালোকে চোৱা কোৱেশ্চন নম্বৰ মেবি 7 হ'ব ত্ৰিকোণমিতিৰ পৰা তোমালোকক দিছো একদম মিছ নকৰিবা কোৱেশ্চন নম্বৰ 2 বহুত বেছি ইম্পৰ্টেন্ট হয় কেনেকৈ কৰিব লাগে দেখাই দিছো তোমালোকে প্ৰথমে স্কয়াৰটো তো মানে কি a + b হোল স্কয়াৰ টাইপৰ আছে তো তোমালোকে ব্ৰেক কৰি লোৱা ভাঙি লোৱা আমি a স্কয়াৰ + b স্কয়াৰ + টুৱাইস b এই ধৰণে ব্ৰেক কৰাৰ পিছত বস্তুখিনি মিলাই লৈছো লোৱাৰ পিছত তোমালোকে আনসাৰটো যদি পাই যাবা কেনেকৈ লিখিব লাগে দেখাই দিছো তোমালোকে ভিডিওটো পজ কৰিবা পজ কৰি স্ক্ৰিনশ্বট লৈ লবা এণ্ড তোমালোকে আনসাৰখিনি পাই যাবা ওকে এই কোৱেশ্চনটো মিছ নকৰিবা বহুত বেছি ইম্পৰ্টেন্ট হয় এটা হলে প্ৰমাণ কৰা আহিবা কোনটো আহে ক'ব নোৱাৰি বাট ইম্পৰ্টেন্ট বিলাক তোমালোকক মই বাছি দিছো ওকে এণ্ড তোমালোকে চাই লোৱা এইখিনি বস্তু ব্ৰেক কৰি দিওঁতে এইখিনি হৈছে এইখিনি হোৱাৰ পিছত হেকলে আমি গম পাইছো কি এইখিনি tan θ প্ৰমাণ হৈছে এণ্ড বহুতে কোৱেশ্চনটো সুধিছিল এই কোৱেশ্চনটো এইবাৰ আহিছিল পৰীক্ষাত তো এইবাৰো অহা চান্স আছে ওকে কি কৰিব লাগিব স্থানাংক জ্যামিতিৰ পৰা লৈছো কোৱেশ্চনটো সামান্তৰিক হয় তো সামান্তৰিকৰ মধ্যবিন্দু বিলাক কি হ'ব সামান্তৰিকৰ কৰ্ণডাল কি হয় পৰস্পৰ সমদ্বিখণ্ডিত হয় অৰ্থাৎ এই দুডাল কৰ্ণ এইখিনি আৰু এইখিনি কি হ'ব সমান হ'ব লগতে এইখিনি আৰু কি হ'ব এইখিনি সমান হ'ব গৰে ইয়াৰে থকাটো কি হ'ব মধ্যবিন্দু হ'ব ৰাইট তো মধ্যবিন্দু হোৱাৰ পিছত আমি কি লিখিছো A আৰু C ৰ মধ্যবিন্দুৰ স্থানাংক নিৰ্ণয় কৰিছো লগতে B আৰু C ৰ বা B আৰু D ৰ মধ্যবিন্দুৰ স্থানাংক কি হ'ব সমান হ'ব ৰাইট তো আমি সেই কাৰণে কি লিখিছো এইখিনি বস্তু দেখা পাইছা তোমালোকে এইটো A C ৰ মধ্যবিন্দুৰ স্থানাংক এই ধৰণে কৰিছো মধ্যবিন্দুৰ স্থানাংক কি হয় x1 + x2 / 2 আৰু তো কমা y1 + y2 / 2 ওকে মধ্যবিন্দুৰ স্থানাংক নিৰ্ণয় কৰা সূত্ৰটো তোমালোকক কেতিয়াবা দিব পাৰে এক্সামত তোমালোকে কিন্তু আজি মই কৈ দিছো মিছ নকৰিবা পিছৰ এক্সামত আহিলে মোক নকবা মধ্যবিন্দু ওকে তো মধ্যবিন্দু উলিওৱা সূত্ৰটো হৈছে কি x1 + x2 তোমালোকক সাপোজ দুটা বিন্দু দিলো মই যে 2,4 ৰাইট আৰু এইটো বিন্দু 6,8 ওকে ইয়াৰ মধ্যবিন্দু আছে না নাই এটা মাজত থকা বিন্দু এটা আছে সেই বিন্দুটোৰ স্থানাংক কি হ'ব যদি মই তোমালোকক নিৰ্ণয় কৰিব দেও প্ৰথমে তোমালোকে এইটো হৈছে x ওকে আৰু এইটো কি হয় x হয় এইটো নাম দিছো মই x1 যোগ কৰি 2 ৰে ভাগ কৰা ইকুৱেল টু 4 পাম 6 2 8 হয় ওকে 4 + 8 কৰিলে আমি কিমান পাম 12 দ্যাট মিন্স 12 কি হ'ব 2 হ'ব তো মধ্যবিন্দুৰ স্থানাংকটো কি হ'ব ইয়াৰে মধ্যবিন্দুৰ স্থানাংক 4,6 হ'ব ওকে তো তোমালোকে এই ধৰণে নিৰ্ণয় কৰিলা নিৰ্ণয় কৰাৰ পিছত তোমালোকে x ৰ মান ল'ব লাগিব y ৰ মান খতম নেক্সট আহি গৈছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে এনেকুৱা এটা ওকে এই কোৱেশ্চনটো পৰীক্ষাত আহিছিল 2023 আহিছিল কোৱেশ্চনটো মিছ নকৰিবা সমান্তৰ প্ৰগতিৰ nতম পদটো কি দিছে 9 - 5 n দিছে ৰাইট আৰু প্ৰথম পদটো কি হ'ব প্ৰথম পদটো আমি কেনেকৈ নিৰ্ণয় কৰিম n ৰ মান তোমালোকে 1 পুট কৰা n ৰ মান 1 পুট কৰিলে আমি কেন পাম 9 - 5 = 4 পাম ৰাইট এতিয়া দ্বিতীয় পদটো নিৰ্ণয় কৰা প্ৰথমে আৰু প্ৰথম পদ মানে কি হৈছে 4 ৰাইট দ্বিতীয় পদটো কি হ'ব 9 - 5 * 2 n ৰ ঠাইত আমি কি প্লেস কৰিম পুট কৰিম 2 পুট কৰিম তাহলে কি হ'ব এইটো 9 - 10 = -1 ৰাইট তো প্ৰথম পদ আমি কেন পালো a = পালো 4 আৰু সেকেন্ড পদ আমি কেন পালো a2 = আমি কেন পালো -1 ৰাইট নিৰ্ণয় কৰিবলৈ আমি লিখিব লাগিব a2 - a1 এটা a2 হৈছে -1 আৰু এইটো হৈছে -4 তো কি হ'ব এইটো -5 ৰাইট তো আমি পালো 4 হৈছে প্ৰথম পদ আৰু d হৈছে -5 ইয়াৰ পৰা তোমালোকে n টা পদৰ যোগফল সূত্ৰটো আছে না নাই মনত হেতু তোমালোকে চাব লাগিব n/2 twice plus n - 1 into d তোমালোকক মই লিখি দেখুৱাই দিছো এতে তোমালোকে চাই লোৱা আৰু সেই সূত্ৰ মতে বস্তুখিনি মই পুট কৰিছো
এইটো সূত্ৰ অনুসৰি এৰ মান 4 হয়, ডিৰ মান -5 হয়, এনৰ মান দিয়া আছে 15। তো এই ধৰণে কৰাৰ পিছত আমি আনসাৰটো কি পাম, এইটো হৈছে -465। ওকে, তো তোমালোকে এইখিনি বস্তু ভালদৰে চাই ল'বা কেনেকৈ কৰিছে। আৰু এইটো কুৱেশ্যন তোমালোকে গম পোৱা যে বহুতবাৰ এক্সামত আহিছে, তোমালোকক মই কৈছোঁ এই কুৱেশ্যনটো 23ত আহিছে। ওকে, তাৰপিছত 24ত আহিছে আৰু এইবাৰ মেট্ৰিকত 25ত আহিছে। চ' তোমালোকে এইটো কুৱেশ্যন মিছ নকৰিবা, চাই ল'বা কেনেদৰে কৰিব লাগে। বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু একদম ইজি হয়। ধৰা হ'ল অ কেন্দ্ৰযুক্ত বৃত্ত এটাৰ, তোমালোকক কৈছে কি যে এইটো হৈছে যদি বৃত্ত হয়, এইটো এটা অ কেন্দ্ৰযুক্ত বৃত্ত, ইয়াৰ এটা বহিস্থ বিন্দু আছে এ, এৰ পৰা যদি আমি দুডাল স্পৰ্শক টানো তেতিয়াহ'লে সেই স্পৰ্শকডাল কি হ'ব, ছেম দৈৰ্ঘ্যৰ হ'ব বুলি কৈছে বা একে দৈৰ্ঘ্যৰ হ'ব। প্ৰমাণ কৰিব দিছে। তো আমি কেনেকৈ প্ৰমাণ কৰিছোঁ, পোনপ্ৰথমে আমি লৈছোঁ কি এটা অ কেন্দ্ৰযুক্ত বৃত্ত য'ত কি আছে দুডাল স্পৰ্শক দিয়া আছে, আৰু নেক্সট আমি লৈছোঁ কি যে অ পি সংযোগ কৰা হ'ল। তাৰপিছত আমি লিখিছোঁ ত্ৰিভুজ অ এ পি, ৰাইট, অ এ পি আৰু ত্ৰিভুজ অ পি বি, এই দুয়োটা ত্ৰিভুজ বা অ বি পি। এই ধৰণে আমি কৰাৰ পিছত আমি কি গম পাম, দুয়োটাক আমি সৰ্বসম কৰিবলৈ ট্ৰাই কৰিম। ওকে, ছেম বুলি দেখুৱাম। এতিয়া আমি দেখুৱাইছোঁ, এতিয়া কি দেখুৱাইছোঁ যে অ এ পি আৰু অ বি পিৰ কি হ'ব, মানটো 90 ডিগ্ৰী হ'ব, ৰাইট, বিকজ এইটো হৈছে ব্যাসাৰ্ধ, এইটো স্পৰ্শক, এইটো ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত লম্ব। দেখা পাইছে তোমালোকে এইখিনি বস্তু। আৰু অ এ ইকুৱেল টু অ বি, বৃত্তৰ ব্যাসাৰ্ধ কি হয়, সমান হয়। আৰু নেক্সট কথা হৈছে অ পি ইকুৱেল টু অ পি কি হৈছে, সাধাৰণ বাহু। আমাক জাষ্ট কেৱল তিনিটা বস্তু লাগে, আৰু সেই তিনিটা বস্তুৱেদি আমি কি কৰিব পাৰিম, প্ৰমাণ কৰি দেখুৱাব পাৰিম। এইখিনি বস্তু আৰু এইখিনি বস্তু আমি কিদৰে দেখুৱাব পাৰিম, প্ৰথমতে হৈছে কি এইখিনি আৰু এইখিনি সমান হ'ল। নেক্সট কথা হৈছে তোমালোকে চোৱা, এইটো আৰু এইটো কি হ'ব, সাধাৰণ বাহু, কাৰণ দুয়োটা ত্ৰিভুজত থকা বাহুটোক আমি কি বুলি ক'ম, সাধাৰণ বাহু বুলি ক'ম। নেক্সট কথা হৈছে কি এই কোণটোৰ মান, ওকে, এই কোণটোৰ মান 90 ডিগ্ৰী হ'ব, আৰু এই কোণটোৰ মান কি হ'ব, 90 ডিগ্ৰী হ'ব, ৰাইট। 90 ডিগ্ৰী ইকুৱেল টু 90 ডিগ্ৰী কি হ'ব, ছেম হ'ব। শেষত আমি কি লিখিছোঁ ইয়াতে, অ এ পি কনগ্ৰুৱেণ্ট হয়, এইটো মানে সৰ্বসম হয়। যেতিয়া দুটা ত্ৰিভুজ কি হয়, সৰ্বসম হয়, তাৰপিছত তাৰ অনুৰূপ অংশবিলাক সমান হয়। ওকে, সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সমান, ইয়াক কি বুলি ক'বা, চিপিচিটি বুলি ক'ব। তোমালোকে মই এইটো প্ৰমাণ কৰি দেখুৱাই দিছোঁ। নেক্সট ষ্টুডেণ্টছ, তোমালোকে এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, সেইটো হৈছে ত্ৰিভুজৰ পৰা লৈছোঁ। এইবাৰ তোমালোকৰ মেট্ৰিকটো এনেকুৱা এটা কুৱেশ্যন তোমালোকে একদম আহিব, 100% আহিব, এনেকুৱা আহিব। মই এইটো নকওঁ যে এইটোৱে আহিব, তেওঁলোকে নিজে বনাই দিব পাৰে। আৰু এইটো মানে কি হয়, ত্ৰিভুজৰ তোমালোকে নিশ্চয়কৈ গম পোৱা জ্যামিতিখিনি পঢ়োঁতে এটা সূত্ৰ আছে, এইটো হৈছে কি ত্ৰিভুজ দিয়া আছে। ওকে, ইয়াৰ তোমালোকে প্ৰমাণটো কিন্তু চাই ল'বা। এ বি চি ত্ৰিভুজৰ এ বি আৰু এ চি বাহুক ডি আৰু ই বিন্দুৱে ছেদ কৰিছে। ওকে, কৰাৰ পিছত কি হৈছে, এ বি দুটা ভাগলৈ বিভক্ত হৈছে। পোনপ্ৰথমে তোমালোকে দেখা পাইছা এ ডি, আৰু কি হৈছে বি ডি, আৰু এ ই আৰু কি হৈছে ই চি হৈছে। তো এই দুয়োটা বস্তুৰ ভাগ যে হ'ল, ইহঁতৰ অনুপাতটো সমান বুলি তোমালোকক দেখুৱাব পাৰে। আৰু সেই কনচেপ্টটোৰ ওপৰত বেছ কৰি কিছুমান কুৱেশ্যন সেৱাই প্ৰতি বছৰে তেওঁলোকে দিয়ে, আৰু এইবাৰো মেট্ৰিকত কুৱেশ্যনটো দিছিল। তোমালোকে দেখা পাইছা এই কুৱেশ্যনটো, ডায়েগ্ৰামটো দিছিল, ডায়েগ্ৰামটো তোমালোকক মই ইয়াতে আঁকি দেখুৱাই দিছোঁ নিজে। ওকে, তো তোমালোকে চাই লোৱা, এইখিনি বস্তু দিয়া আছে, লিখি ল'ব লাগিব এই ধৰণে। নেক্সট তোমালোকে চোৱা, এ এক্স বাই বি এক্স ইকুৱেল টু বা এক্স বি ইকুৱেল টু এ ৱাই বাই ৱাই চি, এনেকৈ তোমালোকক প্ৰমাণ কৰিব দিছে 2bc ইকুৱেল টু 7xy। বহুতে কৰিব নোৱাৰিলে মেট্ৰিকত, বাট তোমালোকে এতিয়া কিন্তু প্ৰিপেয়াৰ হ'ব লাগিব, বিকজ কুৱেশ্যনছবিলাক অলপমান টেকটিক মানে কি অলপমান তেওঁলোকে কি কৰিব, অলপমান টান কৰি দিব কুৱেশ্যনছবিলাক। তো সেয়ে তোমালোকে ভালদৰে চাব লাগিব এইখিনি বস্তু। তো তোমালোকে কেনেকৈ কৰিবা, পোনপ্ৰথমে তোমালোকে চোৱা, এই যিটো ত্ৰিভুজ দিয়া আছে এ বি চি, ৰাইট, ইয়াতে এক্স আৰু ৱাই বিন্দুৱে ছেদ কৰিছে। তোমালোকক এইখিনি বস্তু দিয়া আছে, আৰু এইখিনি বস্তু দিয়া আছে, এইখিনি বস্তু আৰু এইখিনি বস্তু দিয়া আছে। এতিয়া তোমালোকে নিশ্চয়কৈ গম পোৱা যে এ এক্স বাই এক্স বি ইকুৱেল টু এইটো আৰু এইটো সমান হয়। আৰু তোমালোকে যদি ইয়াতে ৰেচিঅ'খিনি লোৱা যে এ এক্স মাইনাছ 4, ওকে, এন এক্স বি মানে হৈছে 10 ইকুৱেল টু এ ৱাই মানে হৈছে 6, আৰু এইটো মানে হৈছে 15। যদি আমি ইয়াক কেনচেল কৰোঁ, 2ৰে কাটিলে হ'ব 2, 2ৰে কাটিলে হ'ব 5, 3ৰে কাটিলে হ'ব 5, ইয়াৰে কাটিলে হ'ব 2, ওকে, 2/5। এতিয়া আমি কি লিখিব পাৰিম, ত্ৰিভুজ এ এক্স ৱাই চিমিলাৰ টু কি হ'ব, ত্ৰিভুজ কি হ'ব এ বি চি লিখিব পাৰিম।
ৰাইট তাৰ পিছত আমি দুটা ত্ৰিভুজ যদি সদৃশ হয় সদৃশ হোৱা ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক কি হয় সমান হয় তোমালোকে দেখা পাইছা ইয়াতে লিখি দিছোঁ মই ইয়াতে ax/xb = xy by কি হ'ব এইটো xy by bc হ'ব এইখিনি বস্তু মই সেম ৰাখিছোঁ কাৰণ এইখিনি বস্তু মোক লাগিব জাস্ট মই এইখিনি বস্তু লিখিছোঁ ওকে ax ab মানে কি হৈছে ax + xb ৰাইট তো ax দিয়া আছে কিতনা 4 আৰু এইটো দিয়া আছে 10 তো আমি সেইজনে লিখিলো 14 পালো 14 পোৱাৰ পিছত আমাক যেটো প্ৰমাণ কৰিব দিছিল সেইজনে প্ৰমাণটো কৰি দিছো ওকে মুভিং অন টু দ্য লাষ্ট কুৱেশ্যন উৎপাদক বিশ্লেষণ কৰাৰ পৰা 2 মাৰ্কছ আহে পৰীক্ষাত ওকে ইম্পৰ্টেন্ট বিলাক দিছো এইটো কুৱেশ্যন তোমালোকে চাই লোৱা xy দিয়া আছে xy + x + y একদম ইজি আছিল এইটো দুই লাইন লিখিলে জাস্ট তোমালোকে চোৱা দুই লাইন লিখিব লাগে এই দুই লাইন লিখিলে তোমালোকে 2 মাৰ্কছ পাই যোৱা প্ৰথমে উৎপাদক বিশ্লেষণত তোমালোকে চাই লোৱা কোনটো বস্তু আমি কমন ল'ব পাৰিম ওকে xy আছে ইয়াতে আছে x আছে তোমালোকে এই দুটা বস্তু চাই লোৱা ওকে ইয়াৰ পৰা আমি কি কৰিম x টো কমন লম লোৱাৰ পিছত আমি কি লিখিম ইয়াতে 1 লিখিম সৰি y লিখিম আৰু তাকে লিখিম 1 লিখিম আৰু বাকিখিনি কি ৰৈ গ'ল y + 1 ৰৈ গৈছে আমি ইয়াত কি লিখিব পাৰো 1 * y + 1 লিখিলে কি হ'ব y + 1 থাকিব ওকে তোমালোকে চোৱা উৎপাদক পাই গলো আমি এইটো নেক্সট তোমালোকে এইটো বস্তু চোৱা সেম বস্তু x² + xy থাকিলে আমি কি লিখিম x লিখিম আৰু x + y লিখিম তাৰ পিছত আমি লিখিম কি 6x + y লিখিম এই ধৰণে আমি বস্তুখিনি কৰিব পাৰো খতম নেক্সট তোমালোকে চোৱা z - 7 ৰ পৰা ওকে এইটো কুৱেশ্যনত তোমালোকে চোৱা এইখিনি বস্তু থাকিলে ইয়াতে আৰু ইয়াৰ পৰা চোৱা xy আছে তো xy আমি লৈছো কমন লৈছো xy কমন লোৱাৰ পিছত কি হ'ব তো 7 - z হ'ব বাট ইয়াতে আছে z - 7 হেই আমি কি কৰিম প্লাস চিনটো মাইনাস কৰি দিম চিনটো কি হ'ব ৰিভাৰ্স হ'ব অৰ্থাৎ চিনটো চেঞ্জ হ'ব হৈ গৈছে এইখিনি বস্তু নেক্সট তোমালোকে চোৱা লাষ্ট কুৱেশ্যন হৈছে এইটো যে 24x² y ওকে and 12x² - 12xy এইখিনি বস্তু কৰাৰ পিছত আমি কি লিখিছো ইয়াৰ পৰা আমি কি আনিব পাৰিম 12x² আনিব পাৰিম ওকে এইখিনি লিখাৰ পিছত আমি কি লিখিম 24x² y মানে কি হয় 12x² into twice y হয় না নহয় তো সেইকাৰণে আমি কি লিখিছো twice y লিখিছো ওকে তো এইখিনি বস্তু তোমালোকে নিশ্চয়কৈ বুজি পাইছা হেকৰ আমি লিখিছো এইখিনি বস্তু কমন লোৱাৰ পিছত এতে কি আছে 12x² - 6x আছে তোমালোকে এইখিনি লৈ লিখিলে হ'ব ওকে এইখিনি তোমালোকে নিলিখিলে হ'ব জাস্ট তোমালোকক মই এক্সপ্লেইন কৰাৰ কাৰণে বস্তুখিনি লিখি দিছো ওকে তো তোমালোকে এইখিনি বস্তু ভালদৰে যদি বুজি পাইছা তেতিয়াহ'লে তোমালোকক মই বস্তু কাম সেইটো হৈছে যে এছে যদি তোমালোকক লাগে তেতিয়াহ'লে 8 এছেছ 8খন এছেছ তোমালোকে পাই যাবা ₹20 বহুতে লৈছে তোমালোকে যদি ল'ব বিচাৰা তেতিয়াহ'লে মোক কমেণ্টত জনাবা মই কেনেকৈ ল'ব লাগে তাত মই তোমালোকক কৈ দিম এতিয়া মেইন কথা হৈছে কি তোমালোকে এইকেইটা কুৱেশ্যনছ ভালদৰে চাই লোৱা ওকে কুৱেশ্যনখিনি তোমালোকক বহুত বেছি হেল্প কৰিব বুলি মই ভাবোঁ তোমালোকে যদি বিশ্বাস কৰি কুৱেশ্যনছখিনি পঢ়ি যোৱা আৰু এনেকুৱা কুৱেশ্যনে পৰীক্ষাৰ আহে আৰু আহি আছে তো সেয়ে তোমালোকে কুৱেশ্যনছখিনি একদম ভালদৰে পঢ়িবলৈ ট্ৰাই কৰিবা লগৰে তোমালোকে যদি চোৱা ইংলিছৰ কাৰণে যিমানকেইটা MCQ প্ৰয়োজন আছিল সাপ্লিমেণ্টাৰী হওক বা মেইন বুকখনৰ পৰা হওক তোমালোকৰ ফাৰ্ষ্ট প্লাইডৰ পৰা হওক সকলোখিনি তাত কৰাই থৈছোঁ মই তোমালোকে তাৰ কাৰণে টেনশ্যন ল'ব নালাগে বেছিকৈ আৰু বাকি ক্লাছবিলাকো তোমালোকৰ কণ্টিনিউ কৰিম ওকে তো তোমালোকে সেইখিনি বস্তু ভালদৰে পঢ়িবা বিকজ তোমালোকে চোৱা যে এক্সামৰ কাৰণে আজি হৈছে 12 মে ৰাইট তো তোমালোকে এক্সাম আছে 23 তোমালোকৰ হাতত মাত্ৰ এতিয়া 10 ডেজ আছে ওকে আৰু প্ৰথম দিনা তোমালোকে নিশ্চয়কৈ গম পোৱা যে সেইদিনা কি আছে আছামিজ আছে তো যিকেইজনে আছামিজৰ এক্সাম দিবা তেওঁলোকে এতিয়াৰ পৰা ভালদৰে পঢ়ক আছামিজখন আৰু যিকেইজনে বাকি কেইখনৰ এক্সাম দিব তেওঁলোকে বাকি কেইখন পঢ়িলে হ'ল ওকে থ্যাংক ইউ সো মাচ গাইজ ফৰ ওয়াচিং দ্য ভিডিও যদি তোমালোকৰ কিবা ডাউট থাকে মোক কমেণ্টত নিশ্চয়কৈ জনাবা মই তোমালোকৰ এই ডাউটখিনি সলভ কৰিবলৈ ট্ৰাই কৰিম থ্যাংক ইউ সি ইউ ইন দ্য নেক্সট ভিডিও